হেল্ল' গুড মৰ্ণিং, মই মাধুৰ্য। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই সৰু মিনি ব্লগটোলৈ। ৰাতিপুৱা লাল চাহকাপ খাই দেখিলোঁ গৰম খিচিৰি আৰু সেয়াও খাই ল'লোঁ। খাই লোৱাৰ পিছত আজি আমাৰ যাত্ৰা আৰম্ভ হ'ব। মাজুলীত থকা যিখিনি টুৰিষ্ট প্লেচ সেইখিনি আমি তেওঁলোকক দেখাবলৈ আমাৰ যাত্ৰা আৰম্ভ হ'ব। আৰু মোৰ আগৰ ভিডিঅ'ত সকলোৱে জানেই মই কাৰ লগত ঘূৰি ফুৰিছোঁ এইকেইদিন। আমি আছিলোঁ টুৰিষ্ট লজত আৰু ধুনীয়াকৈ টুৰিষ্ট লজৰ পৰা টুৰিষ্টবিলাকক ধুনীয়াকৈ গাড়ীত বহাই ৰেডি হৈ ল'লোঁ আৰু আজি যাত্ৰা আৰম্ভ হয় আউনীআটী সত্ৰলৈ। আৰু আউনীআটী সত্ৰলৈ আহি থকা সময়ত ধুনীয়াকৈ সকলোৱে দেখিছে চাগে ৰাইট চাইডে কিমান ধুনীয়া ধুনীয়া বাহিৰৰ পৰা আহি কিনি হাঁহবিলাক চৰি থাকে। সেই হাঁহবিলাক দেখালোঁ, তেওঁলোকেও বহুত সুখী হ'ল দেখিলে আৰু ইমান ধুনীয়াকৈ। তাৰপিছত আহি পালোঁ এয়া আউনীআটী সত্ৰ। আউনীআটী সত্ৰ তেওঁলোক ভিতৰলৈ গুচি গ'ল আৰু মই বাহিৰৰ পৰা অলপ ভিডিঅ' ল'লোঁ। আৰু এয়া আহি পালোঁ আমি শালমৰা। শালমৰাত কিদৰে মাটিৰ টেকেলিবিলাক হাতেৰে বনোৱা হয় সেয়াও বাইদেউগৰাকীয়ে ধুনীয়াকৈ তেওঁলোকক দেখাই দিলে আৰু তেওঁলোকে সেয়াও চালে। চাই হোৱাৰ পিছত আমি আহি পালোঁ এয়া চামগুৰি। আৰু সকলোৱে জানে চামগুৰি কিহৰ কাৰণে বিখ্যাত বা মাজুলী কিহৰ কাৰণে বিখ্যাত। কি ধুনীয়াকৈ এনেকৈ মুখা শিল্পবিলাক বনোৱা হয়। আমিও চালোঁ আৰু তেওঁলোকেও চালে। মই আগতো আহিছোঁ বহুতবাৰ, সেইটো কাৰণে মই অলপ ভিডিঅ' লৈ পেলানি মই ভাবিলোঁ ইয়াত আকৌ আপলোড কৰি দিওঁ। ডিউটি খতম হোৱাৰ পিছত ৰুমত আহিলোঁ। ৰুমত আহি দাদাজনে অলপ চাইমদ দিছিলে, সেয়াও অলপ টেষ্ট কৰি ল'লোঁ। টেষ্ট কৰাৰ পিছত আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ কাইলৈ লগ পাম পুনৰ। টাটা, বাই বাই।